যোৰহাটবাসীৰ বাবে খুবেই ভাল খবৰ। যোৰহাটত অতি শীঘ্ৰে মুকলি হ'বলৈ গৈ আছে আমাৰ যোৰহাটৰ নৱনিৰ্মিত যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়। নৱনিৰ্মিত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ভাগ বনাই থকা হৈছে আমাৰ যোৰহাট চিনেমাৰ সদৰৰ নিচেই কাষতে। আৰু যদি আপোনালোক গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়া আপোনালোকে পাব যোৰহাটৰ যি টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, টুকুলাই চাহ গৱেষণা কেন্দ্ৰৰ ঠিক নিচেই কাষতে। আৰু আপোনালোকে চাওক, আমাৰ যোৰহাটৰ বাবে খুব ধুনীয়াকৈ বনাই দিছে, যিহেতু যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয় নতুনকৈ। চাওক এইফালে চাওক, বিল্ডিংটো ইমান ধুনীয়াকৈ বনাই দিছে। নতুনত যেনেকুৱা লাগিছে যেন পিছলৈও এনেকুৱাই হৈ থাকে, যেন সকলোৱে মানে নিজৰ ঘৰ নিচিনা ভাবে, নিজৰ সম্পদ বুলি ভাবে, যাতে সকলোৱে নিজে পৰিষ্কাৰ কৰি ৰাখে। যদি কোনোবাই আপোনালোকে লেতেৰাও কৰে যাতে আপোনালোকে তেতিয়া ক'ব যে আপোনালোকে ইয়াত নিপিকাব, ইয়াত এইটো নেপেলাব। আৰু এই ভিডিঅ'টো যাতে আমি এটা ক'ব বিচাৰিছোঁ আমাৰ জিলা প্ৰশাসনক বা জিলা আয়ুক্তক, যেন ইয়াৰ ভিতৰত এই গুটকা চুটকা জাতীয় বস্তুখিনি বিক্ৰী বন্ধ কৰে, তেতিয়া আমাৰ চৌহদটো খুব ধুনীয়া হৈ থাকিব। আৰু যদি আপোনালোকে ইয়াত পিকোৱা দেখে আপোনালোকে ফাইন লগোৱাৰ ব্যৱস্থা কৰক। আৰু আমি চৰকাৰে দিয়া বস্তুখিনি যেন আমি নিজৰ বুলি ভাবি খুব ধুনীয়াকৈ পৰিষ্কাৰকৈ আমি ৰাখিব পাৰোঁ, সেইটোৱে আমাৰ কৰ্তব্য হ'ল। চৰকাৰে আমাক দিছে, বনাই দিছে, কিন্তু আমি ইয়াক সঠিক ৰূপে ব্যৱহাৰ কৰাটো আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য হয়। আৰু ইয়াত বৰ্তমান কামলত জড়িত এজন দাদাক পাইছোঁ। দাদা প্ৰথমতে আপোনাৰ নামটো? মোৰ নাম মৃদুল কুমাৰ বৰুৱা। মৃদুল কুমাৰ বৰুৱা। হয়। মানে কি হয়, আপোনালোকে ইমান ধুনীয়াকৈ বনাই দিছে। হয়। যদি আপোনালোকে বনোৱাৰ পিছত দেখে ইয়াত পিকাই থয় বা কোনোবাই তামোল খাই পিকাই থয়, গুটখা খাই পিকাই থয়, কিবা লেতেৰা কৰে, আমাৰ কৰিব থাকে, কিন্তু আমাৰ আমি খুব দুখ পাওঁ, যিটো আপোনাক ভাষাৰে আমি বুজাব নোৱাৰোঁ। সেইটো আপুনি যিটো পদক্ষেপ লৈছে তাৰ কাৰণে মই আপোনাক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। মোৰ ব্যক্তিগতভাৱে ইমান এটা সুন্দৰ প্ৰচেষ্টা। অন্ততঃ এইটো এটা বাৰ্তা হওক, এই বাৰ্তাটো সমগ্ৰ যোৰহাটবাসীৰ লগত সমগ্ৰ অসমত বিয়পি কৰক, সেয়াই মই আপোনাৰ কামনা কৰিছোঁ। ধন্যবাদ। আৰু আয়ুক্ত কাৰ্যালয়ৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আয়ুক্ত কাৰ্যালয়টো এনেকুৱা দেখে চাওক। আৰু এতিয়া আহি পাই গ'লোহি জিলা আয়ুক্ত কাৰ্যালয়ৰ একদম ওপৰত। আৰু ইয়াৰ ওপৰৰ পৰা পৰিটো চাওক আপোনালোকে, এইফালে চাওকচোন আপোনালোকে, এটা খুব ধুনীয়া পুখুৰী আছে। আৰু এইফালে আছে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়। আৰু এই ভিডিঅ'টোৰ যোগেদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমগ্ৰ যোৰহাটবাসী হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি যোৰহাটবাসী আৰু সমগ্ৰ অসমবাসীক অনুৰোধ কৰিছোঁ যেন আপোনালোকে চৰকাৰ দিয়া বা আমাৰ ৰাজহুৱা যিখিনি সম্পদ তেওঁলোকে নিজৰ ঘৰখন যিদৰে পৰিষ্কাৰ কৰি ৰাখে, তেওঁলোকে যেন সকলোৱে নিজৰ আমাৰ চৰকাৰী বা ৰাজহুৱা সম্পদখিনি পৰিষ্কাৰ কৰি ৰাখে।